to Tumnitz Model College, Model Degree College. এটা লং পেন্ডিং ইস্যু 2013 চনৰ পৰা পেন্ডিং হৈ আছে। এইবাৰো অসমৰ শিক্ষামন্ত্ৰী আৰু হায়াৰ এডুকেশ্যন ছেক্ৰেটাৰী কমিশ্যনৰ কথা হৈছে তেখেতেও বাৰে বাৰে ৰিকুৱেষ্ট কৰিছে। ইমান দিনে মই কৈ আহিছোঁ যে মোৰতো সমষ্টি নহয়, মই ইণ্টাৰফেয়াৰ ঠিক নহয়, তেতিয়াতো মোৰ সমষ্টি হৈছে। তাৰপিছত মই ৰোজাৰ মাহতো দুবাৰ আহিছোঁ, লেণ্ড ডনাৰবিলাকৰ লগত বহিছোঁ, তেখেতৰ ইছ্যুজ আছিল। ৰিচেণ্টলি তেখেতসকলে এটা ষ্টেণ্ড নিছে, হয় ইয়াৰ পৰা এইটো হ'ব, নহ'লে ফৰ্চফুলি কৰিব, নহ'লে ইয়াৰ পৰা কলেজটো উঠাই লৈ বেলেগত আঁতৰাই দিব বা ডিষ্ট্ৰিক্টতে নোহোৱা কৰিব। সেইকাৰণে ইয়াৰ আগতে ডিচিৰ লগত কেইবাবাৰো মিটিং হৈছে, চাৰ্কুলাৰ ছাৰৰ লগত মিটিং হৈছিল, লেণ্ড অনাৰৰ লগত মিটিং হৈছিল। আজি আমি ইয়াক ক'লোঁ যে জোৰ জবৰদস্তি আমি নকৰোঁ, এই মানুহখিনিৰ লগত যিখিনি ষ্টেক হোল্ডাৰ বা লেণ্ড হোল্ডাৰ আছে তেখেতৰ লগত এই ওচৰত যিখিনি মুখীয়াল মানুহ আছে, ৰাজনৈতিক দলৰ ঊৰ্ধত গৈ সকলো ৰাজনৈতিক দলৰ মানুহ একেলগে হৈ এইটো এটা দক্ষিণ চালমা প্ৰপাৰ্টি এইটো যাতে গুচি নাযায়, তাৰ কাৰণে লেণ্ড অনাৰসকলক আমি বিকল্প লেণ্ড বসুন্ধৰা 3 আণ্ডাৰত আমি লেণ্ড দিম বুলি প্ৰতিশ্ৰুতি দিলোঁ আৰু আদাৰ যিখিনি ফেচিলিটিছ সেইখিনি দিম বুলি ক'লোঁ। তাৰপিছত তেখেতসকলে আমাৰ এই কেছটো উদ্ধাৰ কৰিম বুলি কৈছে। আজি তেখেতসকলে এটা চুক্তিবদ্ধ হৈছে ডি চি অফিচৰ লগত যে আমি সেই মাটিটো কেছটো উদ্ধাৰ কৰিব, মাটিটো তেখেতসকল দাবী নাৰাখে। কিন্তু লগতে আমি কণ্ডিশ্যন দিছোঁ, আমি এইটো দিছোঁ যে আমি তেখেতসকলক দখল দি দিম, দখল দিয়াৰ পিছত তেখেতসকলে উদ্ধাৰ কৰিব, তাৰপিছত কাগজ পাতি হৈ যাব। কাৰণ বসুন্ধৰা 3 কামটো আৰম্ভ হোৱা নাই, চবেই জানে, গোটেই অসমে জানে। বসুন্ধৰা 3 হ'লে আমি তেখেতসকলক মাতিও দিম আৰু বেলেগ যিখিনি সুবিধা কোনোবা যিখিনি চাকৰি সৰু সুৰা চাকৰি যিখিনি আছে, থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড, নাইট গাৰ্ড, মালিক, বিভিন্ন ধৰণৰ চাকৰি থাকে তাত, পিয়ন, চকীদাৰ, যিবিলাক য'ত যেনেকৈ এডজাষ্ট কৰিব পাৰে চেষ্টা কৰিম। আজিৰ পৰা কি নহয়, আজি আমি ৰিপৰ্টটোৱে পঠালোঁ যে মানুহবিলাকে দিবৰ কাৰণে ৰাজি আছে। এই ৰিপৰ্টটো হোৱাৰ পিছতে ইতিমধ্যে আমি তেখেতসকলৰ লেণ্ডো দি দিম আৰু আমাৰ উদ্যোগ কৰিব কেছটো, তাৰপিছত মেডিকেল আৰম্ভ কৰিম। নহ'লে গভৰ্ণমেণ্ট এইটো বদলাই বেলেগত লৈ যাব। আজিৰ পৰা যে সমস্যাটোৰ সমাধান চাওক, যি দীৰ্ঘ পেণ্ডিং যি বিষয় আছিল, আজি কমচে কম লিখিত কাগজে কলমে এটা চুক্তি হ'ল যে আমি লেণ্ডটো দিম আৰু বিকল্পত আমি মাটি দিম। এই কথাটো যে সম্পূৰ্ণ হ'ব। এই অঞ্চলৰ ৰাইজে তেনেহ'লে নিশ্চয় এইটো পাব। আপোনালোকে নিশ্চয় জানে, যোৱা 3 দিন 4 দিন আগত এডুকেশ্যন মিনিষ্টাৰ ডাঙৰীয়াই অলৰেডি স্পষ্ট কৰিছে যে এই লেণ্ডটোৰ লগত তেখেতসকলৰ আৰু কিছু ইছ্যু আছে। সেই ইছ্যুবিলাকো মানে আমাৰ এতিয়া এইটো সৈনিক স্কুল বনাব পাৰে, মডেল ইংলিছ মিডিয়াম স্কুল বনাব পাৰে, তাৰপিছত এইটো আমাৰ ইঞ্জিনিয়াৰিং কলেজ বনাব পাৰে, পলিটেকনিক বনাব পাৰে, ডিগ্ৰী চায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীম আমাৰ লয়াৰ আছামত নাই, গৌৰীপুৰৰ বাহিৰে, সেইবিলাক খুলিব পাৰে। তো অপশ্যন বহুত দিছে। আমি চিন্তা কৰিম যিটো ৰাইজৰ লগত গৈ যিটো আমাৰ অঞ্চলৰ কাৰণে ভাল হয় সেইটো কৰিম। পাব্লিক মিটিং কৰি ৰাইজৰ লগত আমি যে কলেজৰ কামটো ৰখি আছে সেইটো আমি আকৌ ষ্টাৰ্ট কৰোৱাৰ এটা চেষ্টা কৰিলোঁ। ইয়াতে যিমান আমাৰ পুৰণা লেণ্ড ডোনেট যোনে কৰিছিলে তেওঁলোকো মানে মানিছে কি এইটো কলেজটো হ'ব লাগে। আমি আশা কৰিছোঁ যে এইটো অঞ্চলটো এনেকুৱা এটা অঞ্চল, ইয়াতে আমাৰ গোটেই জিলাখনতে চাব গ'লে কলেজৰ বহুত কমি আছে। 3টা কলেজ আছে, 3টা কলেজৰ আছে, তথাপি পপুলেশ্যন পৰিপ্ৰেক্ষে মানে চাব গ'লে আমাৰ ইয়াতে বহুত এনেকুৱা ষ্টুডেণ্টছ আছে যিটো বাহিৰত গৈ পঢ়িব লাগে। তো সেইবোৰ এনেকুৱা এটা ডাঙৰ সমস্যা আছে। আমি এইটো বুজাবলৈ চেষ্টা কৰিলোঁ ৰাইজক আৰু যোন লেণ্ড অনাৰ আছে কি আপোনালোকে যদি এইটো পিচফুলি এমিকেবলি চল্ভ কৰিব বিচাৰে তেতিয়া আমি ইয়াতে এটা কলেজ আনিব পাৰিম আৰু তাৰ লগতে আমি যি তেওঁলোকক সহায় কৰিব পাৰোঁ আমিও সহায় কৰিম। আজি এইটো চল্ভ হ'ল আশা কৰিছোঁ আমি চল্ভ হ'ল। এতিয়া আমি এটা লেটাৰ লিখিম আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টক যে আমি এনেকুৱা এটা পাইছোঁ কি পাব্লিক চেণ্টিমেণ্টছ যি আছে, পাব্লিক চেণ্টিমেণ্টছ ইয়াত পজিটিভ আছে। এতিয়া আমি নিজৰ ফালৰ পৰা কৈ দিম কি লেণ্ডত একো আপত্তি নাই, কিন্তু এতিয়া কলেজৰ এটা PWD বিল্ডিঙৰ মই যেতিয়া এই বস্তুটোৱে বুজাই আছিলোঁ এতিয়া PWD বিল্ডিঙেও মানিব লাগিব। আমিতো মানি গৈছোঁ কি আৰু ৰাইজেও কৈ আছে কি তেওঁলোকেতো আপত্তি নকৰে। এতিয়া PWD বিল্ডিঙৰ ওপৰত আছে, তেওঁলোকে যদি এইটো প্ৰচেছ কৰে। যিহেতু মাটিৰ মালিকবিলাকে হাইকোৰ্ট কৰিছে, তেওঁলোকে কৈছে এতিয়া তেওঁলোকে হাইকোৰ্টটো উইথড্ৰ কৰিব বুলি। এতিয়া আমি আশা কৰিছোঁ যে তেওঁলোকো কৰে। এতিয়া আমি তাৰমানে নিশ্চিত যে কলেজখন হ'ব। আমি আশাই কৰি আছোঁ, এইটো কৰিব পাৰিলে নিশ্চিত হ'লে আমি সকলোৱে গম পাম, আপোনালোকে গম পাব। কিন্তু আমি কলেজ হ'লে আমাৰ এইটো অঞ্চলৰ কাৰণে এটা বহুত ভাল এটা বস্তু হ'ব যদি আমি কলেজটো কৰিব পাৰোঁ।